আজিৰ দিনত যদি বিটিচি নিৰ্বাচন হয় তেতিয়াহলে ইউপিপিএল দলে 10খন সিটো লাভ নকৰিব। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলে ডাবল ডিজিটৰ যি ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিবলৈ সক্ষম নহব। অৰ্থাৎ সৰ্বমুঠ যি বিটিচিত 40খন পৰিষদীয় সমষ্টি আছে, সেই 40খন পৰিষদীয় সমষ্টিৰ ভিতৰত মেক্সিমাম প্ৰমোদ বড়োই 9খন আসন লাভ কৰিব যদিহে আজিৰ দিনত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এট মেক্সিমাম প্ৰমোদ বড়োই ডাবল ডিজিট ফিগাৰ ক্ৰছ কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে আজিৰ সময়ছোৱাত যদিহে বিটিচি নিৰ্বাচনটো অনুষ্ঠিত কৰা হয় তেতিয়াহলে ন্যূনতম বাস্তৱ যদি আমি ক্যালকুলেশন কৰো প্ৰ্যাকটিক্যালি বিপিএফে ন্যূনতম 16খন আসন লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ 16 কনস্টিটুৱেন্সিজ অফ বিটিচি। 40খন সমষ্টি থকা এই বিটিচিৰ পৰিষদখনত হাগ্ৰামা মহিলাৰী আজিৰ দিনত নিৰ্বাচন হলে বিপিএফ দলক নেতৃত্ব দি 16খন সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ'ব ন্যূনতম। এই 5খন জিলাৰ ভিতৰত বিজেপি দলে ওদালগুৰিৰ 10খন সমষ্টিত আৰু বাক্সাৰ যি 5খন সমষ্টি আছে সেই 15খন সমষ্টিত বহুত অগ্ৰগণী ভূমিকা লাভ কৰিব বিজেপি ৰাজনৈতিক দলে। তামুলপুৰতো তেওঁলোকৰ ফলাফল ফলপ্ৰসূই হ'ব, কিন্তু বাক্সা তামুলপুৰ ওদালগুৰিত যি ধৰণে বিজেপিয়ে নেতৃত্ব লৈ আগশাৰী দল হিচাপে আগবাঢ়িবলৈ সক্ষম হ'ব বিটিচি নিৰ্বাচনত, আগন্তুক বিটিচি নিৰ্বাচনত কিন্তু কোকৰাঝাৰ বা চিৰাং সমষ্টিত সেই ধৰণে বিজেপিয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম নহব বুলি পলিটিক্যাল ক্যালকুলেশনে কয়। আৰু বিজেপিয়ে আজিৰ দিনত যদি বিটিচি নিৰ্বাচন হয় তেতিয়াহলে 12ৰ পৰা 13খন সিট 12ৰ পৰা 13খন পৰিষদীয় সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হ'ব।